হয় নমস্কাৰ। অহাকাইলৈ ভাৰতবৰ্ষই ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব আৰু সেই স্বাধীনতা দিৱসৰ সংগতি ৰাখি আমি NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীবৃন্দ আমি আজি তিৰংগা যাত্ৰা আৰম্ভ কৰোঁ। এই যাত্ৰাটো আমি স্কুলৰ সন্মুখৰ পৰা আৰম্ভ কৰি ৰত্নাৱলী সত্ৰ হৈ আমি দীপিলা চকৰ পৰা পুনৰ স্কুলত আমি খতৰা মন্দিৰৰ সন্মুখেৰে পুনৰ স্কুলত আমি উপস্থিত হওঁ। সমূহ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আছিলে আৰু এই যাত্ৰাটোৰ জৰিয়তে আমি জনসাধাৰণক বা স্থানীয় ৰাইজক বা সমূহ অসমবাসীক আমি এটা বাৰ্তা এটা প্ৰেৰণ কৰিব বিচাৰিছিলোঁ যে অহাকালিৰ দিনটোত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল, ব্ৰিটিছৰ হাতৰ পৰা মুক্ত হৈছিলে। আৰু এই ক্ষণতে আমি এই পাক মুহূৰ্তত স্বাধীনতা দিৱসৰ পাক মুহূৰ্তত আজি এই তিৰংগা যাত্ৰাৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ কাৰণে যিখিনি বীৰ শ্বহীদ হৈছিলে তেওঁলোকক আমি শ্ৰদ্ধা সহকাৰে সকলোৱে সোঁৱৰণ কৰিলোঁ। আৰু আমাৰ অন্তৰত যিটো দেশ মাতৃৰ কাৰণে যিটো প্ৰেম জাগ্ৰত হ'ব লগা, আচলতে এই যাত্ৰাটোৰ পৰা সকলোৰে অন্তৰত এটা প্ৰেম এটা জাগ্ৰত হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰু বহুত সুখৰ কথা, আমি যেতিয়া গৈছিলোঁ যাতে সকলোৱে চাইছিলে তেতিয়া চবে কৈছিলে আৰু যিখিনি আমি পদূলিত যিখিনি মানুহ লগ পাইছিলোঁ তেওঁলোকে কৈছিলে খুব ধুনীয়া এটা পদক্ষেপ, এনেকৈ আমি বাতৰিত শুনা পাওঁ বা পেপাৰত দেখা পাওঁ, কিন্তু এনেকৈ আমি যাত্ৰাটো দেখা নাছিলোঁ। কিন্তু আজি আমি ইমান ল'ৰা ছোৱালী, সৰহসংখ্যক ল'ৰা ছোৱালীৰ সৈতে আমি এই যাত্ৰাটো দেখিলোঁ। সঁচাকৈয়ে দেশ মাতৃক আমি শ্ৰদ্ধা সহকাৰে এদিনৰ কাৰণে হ'লেও যে আমি সোঁৱৰণ কৰিব লাগে সেই বস্তুটো তেওঁলোকেও বুজি পাইছিলে আৰু তেওঁলোকে আমাৰ এই পদক্ষেপটো এটা সুন্দৰ পদক্ষেপ বুলি আঁকোৱালি লৈছিলে, খুব প্ৰশংসা কৰিছিলে। আৰু সেই বস্তুটো দেখি বা শুনি আমিও গৌৰৱ অনুভৱ কৰিছিলোঁ যে আমিও ভাৰত সন্তানৰে একোজন সুযোগ্য সন্তান হ'ব নোৱাৰিলেও ভাৰত মাতাৰ সন্তান হিচাপে আমিও গৌৰৱ অনুভৱ কৰিছিলোঁ। আজি ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত যি তিৰংগা যাত্ৰা অনুষ্ঠান আয়োজন কৰা হ'ল, সকলোৰে সহযোগিতা এই অনুষ্ঠানটি সুকলমে পাৰ হৈছে, গতিকে ভাল লাগিছে। সকলো অসমবাসীলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক স্বাধীনতা দিৱসৰ।